নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু ITBP ফালৰ পৰা বিভিন্ন ধৰণৰ ট্ৰেডমেনৰ পোষ্ট যেনে চাফাই কৰ্মচাৰী, কোবলাৰ, গাৰ্ডেনাৰ, তাৰপিছত কিটচেন ছাৰ্ভিচৰ পোষ্ট ওলাইছিলে, কুকমেনৰ যিখিনি পোষ্ট আছিলে আৰু তাৰ লগতে আহিছিলে এনিমেল ট্ৰেন্সপৰ্ট পোষ্ট আৰু বিভিন্ন ধৰণৰ পোষ্ট আছিলে। IT টেকনিকেল পোষ্টো আছিলে য'ত নেকি ITI লাগিছিলে। ইতিমধ্যে প্ৰায়খিনিয়ে ফিজিকেল হৈ গ'ল, ফিজিকেল প্ৰায় সমাপ্ত হ'ল। অনলি যি টেলিকমিউনিকেশ্যনৰ যিকেইটা পোষ্ট আছিলে সেইকেইটা ফিজিকেল বৰ্তমান বাকী আছে। যিসকলে বৰ্তমান ফিজিকেল পাছ কৰি আহিলে বা আৰু যিসকলে পাছ কৰি আহিলে তেওঁলোকৰ এক্সামৰ ডেটটো জানিব পাৰিব কেতিয়া মানে অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ এক্সপেক্টেড ডেটটো জানিব পাৰিব। যিসকলে কোৱালিফাই হ'ব নোৱাৰিলে, যিসকলে আপোনালোক কোৱালিফাই হ'লেও নহ'লেও, পাছ কৰিলেও নকৰিলেও ফিজিকেল আপোনাৰ ৰিজাল্ট আহি গ'ল ITBPৰ অফিচিয়েল ৱেবছাইটত। এতিয়া যদি টাইমটো আপোনালোকে দেখি আছে, স্ক্ৰীন ৰেকৰ্ড কৰি বনাই আছে মই ভিডিঅ'টো। এতিয়া 2:35 AM ৰাতি ভিডিঅ'টো বনাই আছোঁ, কিয়নো ITBPৰ ৱেবছাইটটো বহুত শ্ল'। সেইকাৰণে দিনত যদি মই বনাবলৈ ট্ৰাই কৰোঁ তেতিয়া ভিডিঅ'টো মানে ৱেবছাইটটো খোলেই নাখায়, বহুত শ্ল' হৈ থাকে। সেইকাৰণে আপুনি যিমান পাৰে ৰাতিপুৱা ভাগত ট্ৰাই কৰিব, তেতিয়া আপোনাৰ ৰিজাল্টৰ আপডেটখিনি চাব পাৰিব। আপোনাৰ আহক এই ভিডিঅ'টো গোটেইখিনি চাই লওঁ, ডিটেইলছত কেনেদৰে আপোনাৰ ফিজিকেলটো পাছ হৈছে নে ফেইল হৈছে জানিব পাৰিব। এই ভিডিঅ'টো শেষলৈকে চাব আৰু সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। প্ৰথমতে গুগলত ছাৰ্চ কৰিব বা ক্ৰম ব্ৰাউজাৰত ITBP ৰিক্ৰুইটমেণ্ট বুলি মই যেনেদৰে ছাৰ্চ কৰিছোঁ তেনেদৰে ছেম টু ছেম ছাৰ্চ কৰিব। ছাৰ্চ কৰাৰ পিছতে ওপৰতে যিটো লিংক আহিব সেই লিংকটোতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে ITBPৰ যিটো অফিচিয়েল ৱেবছাইট এনেদৰে খোল খাই যাব। খোল খাই যোৱাৰ পিছতে আপুনি ৰাইট ছাইডৰ তললৈ যদি চাই ITBPৰ চিম্বলটোৰ তলতে লগ ইন বুলি এটা অপশ্যন আছে, তাতে ক্লিক কৰিব। লগ ইন বুলি ক্লিক কৰাৰ পিছতে এনেদৰে আহিব আপোনালোকৰ এটা ইণ্টাৰফেচ। তাতে দিছে ইউজাৰ ইমেইল আৰু পাছৱৰ্ড। আপুনি এপ্লাই কৰোঁতে যিকেইটা ইমেইল দিছিলে আৰু যিটো পাছৱৰ্ড দিছিলে সেইকেইটা ইয়াত বহাব লাগিব। মই এতিয়া বহাই আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অকণমান দীঘলীয়া হ'লেও স্কিপ কৰি নিদিব। আৰু যিসকলে পাছ কৰি আহিলে বা যিসকলে ফেইল কৰিলে তেওঁলোকৰ যিটো ৰিজাল্টটো ৱেবছাইটত আপডেট দিয়ে, আপোনাৰ ৰিজাল্টটো ধুনীয়াকৈ চেক কৰিব পাৰিব। শেষলৈকে চাই থাকিব, সেইকাৰণে স্কিপ কৰি আঁতৰি নাযাব। আপুনি পাছ হ'লেও চাব, ফেইল হ'লেও চাব। তাৰপৰা আপোনাৰ যিটো পাছপৰ্ট দিছিলে পাছপৰ্টটো ধুনীয়াকৈ বহাই দিব লাগিব। মই মোৰ পাছপৰ্ট বহাই আছোঁ। দুইটা বহাইলে আপোনাৰ তলতে যিটো কেপচা কোড থাকে সেই কেপচা কোডটো ছেম টু ছেম আপোনালোকে বহাই দিব। TGJXG বহাই দিয়াৰ পিছতে যিটো লগ ইন বুলি আপোনাৰ অপশ্যন থাকিব সেই লগ ইন অপশ্যনটোত ক্লিক কৰি দিব। কাইণ্ডলি ভেলিড ইমেইল, আপোনাৰ ইমেইলটো ভুল হৈছে বুলি কৈছে। আপোনাৰ ইমেইলটো আমি ভালদৰে নিৰঞ্জন বৰা দেখাটো ঠিকেই আছে। আৰু এবাৰ মাৰি চাওঁ, কাইণ্ডলি এণ্টাৰ ভেলিড ইমেইল বুলি। ইমেইলটো কিবা এটা খেলি মেলি পাই আছোঁ আমি। ইমেইলটো পুনৰ আঁতৰাই দিব লাগিব। যদি আমি মাৰোঁ gmail.com। আপুনি ইমেইলটো ধুনীয়াকৈ শুদ্ধকৈ বহাই দিয়াৰ পিছতে আপোনাৰ লগ ইনৰ যিটো অপশ্যন আছে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনাৰ ইমেইলটো যেতিয়া শুদ্ধ হ'ব, আপোনাৰ প্ৰফাইলটো ধুনীয়াকৈ এনেদৰে আহি যাব। আপুনি ইয়াতে গোটেইখিনি তথ্য চাব পাৰে। এতিয়া যিহেতু আমি ৰিজাল্ট চাবলৈ হ'লে কি কৰিব আপোনালোকে চাই লওক। অলপ এনেকৈ স্ক্ৰল কৰি চাব তাত কি ওলাইছে কি নাই ওলোৱা। আকৌ যদি এপ্লিকেশ্যন ফৰ্ম কেইখন ডাউনলোড কৰা নাই তেন্তে ইয়াত তেনেদৰে ডাউনলোড কৰিব পাৰিব যিকেইটা পোষ্টত এপ্লাই কৰিছিলে। আৰু যদি আপোনালোকে আৰু কিবা পোষ্টত যিহেতু এপ্লাই হৈ আছে স্পৰ্ট পাৰ্চনৰ, এইখিনি যদি ইলিজিবল হয় আপোনালোকে এপ্লাই কৰিব পাৰে। যিহেতু খুব কম সংখ্যকহে এনে ধৰণৰ স্পৰ্টৰ চাৰ্টিফিকেট। সেইকাৰণে এইটো ভিডিঅ' মই অলৰেডি আগতে বনাইছোঁ, আপোনালোকে চোৱা নাই যদি চাই ল'ব। যদি তেনেকুৱা ধৰণৰ স্পৰ্ট কোৱালিফিকেশ্যন আছে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰে। বৰ্তমানো এপ্লাই চলি আছে। এতিয়া যিহেতু আমি ৰিজাল্ট চাম, ৰিজাল্ট চাবলৈ আপোনাৰ যিটো মাই এপ্লিকেশ্যনৰ নিচিনা জেগা থাকিব তাতে ক্লিক কৰিব লাগিব। কোনো ধৰণৰ বেলেগ একো অপশ্যন নাথাকে, ডাইৰেক্ট মাই এপ্লিকেশ্যনৰ জেগাটোতে ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ বেলেগ এটা ইণ্টাৰফেচ এনেদৰে আহি যাব।
অহাৰ পিছতে আপোনাৰ ইয়াত যদি চাই আপুনি কি পোষ্টত এপ্লাই কৰিছিলে এইটো দেখাই দিব যেটো মই এনিমেল ট্ৰান্সপোৰ্ট আৰু কনষ্টেবল ট্ৰেডছমেন সাফাই কৰ্মচাৰীত এপ্লাই কৰিছিলোঁ আৰু ইয়াত গোটেইকেইটা অপশ্যন দেখিছে ৰেড কালাৰ হৈ এপ্লিকেশ্যন ফৰ্ম কেইখন দেখাই আছে আৰু এডমিট কাৰ্ড দেখাই আছে এতিয়া আপোনালোকে ৰিজাল্টটো চাবলৈ এডমিট কাৰ্ডতে যাব লাগিব যদি এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰে তেতিয়া আপোনালোকৰ এডমিট কাৰ্ড এপ্লিকেশ্যন ফৰ্মখনে প্ৰিণ্ট হ'ব আপুনি সেইকাৰণে এডমিট কাৰ্ডৰ জেগাত আপুনি প্ৰথমতে এনিমেল ট্ৰান্সপোৰ্টৰ ৰিজাল্টটো চাই লয় এডমিট কাৰ্ডৰ অপশ্যনত ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছতে আপুনি ওপৰলৈ স্ক্ৰল কৰিব এই দেখিছে মই কনষ্টেবল এইখিনি ভেকেন্সিত এপ্লাই কৰিছিলোঁ ইয়াত লিখা আছে এনিমেল ট্ৰান্সপোৰ্ট আৰু জেনেৰেল কেটেগৰী এপ্লাই কৰিছিলোঁ আৰু মোৰ ৰোল নাম্বাৰ এইটো আপোনাৰ ষ্টেটাছটো একচেপ্টেড দেখিছে মই যেটো ফিজিক্যাল দি আহিছোঁ তাৰপৰা ওপৰলৈ স্ক্ৰল কৰাৰ পিছতে এনেদৰে আপোনাৰ ষ্টেজ ৰিজাল্ট বুলি এনেকৈ ধুনীয়াকৈ আহি যাব প্ৰথমতে একেবাৰে ওপৰত যদি চাই PET PST PET পোনে জেগাত যদি চাই কোৱালিফাইড লিখা আছে আদাৰ ৰিমাৰ্ক কোনো অভাৰৱেট আন্ডাৰৱেট নাছিলে আপোনাৰ যদি অভাৰৱেট আন্ডাৰৱেট পাইছিলে ফিজিক্যাল দিয়া সময়ত তেতিয়া অভাৰৱেট হ'লে অভাৰৱেট বুলি লিখা থাকিব আন্ডাৰৱেট হ'লে আন্ডাৰৱেট বুলি লিখা থাকিব যেটো মই গোটেইখিনি কোৱালিফাই কৰিছোঁ কোৱালিফাই বুলি আহিছে সেইকাৰণে আৰু আদাৰ ৰিমাৰ্কত নো এনে আছে তাৰপিছত PST যদি চাই নট কোৱালিফাইড আহিছে কিয়নো মোৰ হাইটটো নিমিলিছিলে তাত আৰু যেহেতু আগৰ ভিডিঅ'কেইটা চাইছে যদি গম পায় নিশ্চয় কি হৈছে কি নাই হা যেটো ITBP গোটেইখিনি টেকনিক্যাল সিস্টেমত হয় আপোনালোকৰ গোটেইখিনি মেচিনতে হাইট যে জোখাখিনি হয় কি হৈছে যদি আপুনি চাব বিচাৰে ইয়াত হাইটটো মোক দেখাই দিছে 160.4.07 যেটো 165 লাগিছিলে আমাৰ অসমৰ কাৰণে এনিমেল ট্ৰান্সপোৰ্টৰ কিন্তু কিমান কোন 0.3 পইণ্টৰ কাৰণে মই ফেল কৰিবলগীয়া হৈছিল এইটো টেকনিক্যালত কেতিয়াবা কম ওলাই যায় আপুনি তলৰ ডেসক্ৰিপচনতে সেই ভিডিঅ'কেইটা চাই ল'ব কি হৈছে কি নাই গোটেই কথাখিনি জানিব পাৰিব ইয়াত দেখিছে মই বৰ্তমান যেটো PST হাইট চেজ জোখাটো নট কোৱালিফাই হৈছোঁ হাইটটো কম পাইছে সেইকাৰণে ইয়াত দেখি হাইটটো 164.07 ওলাইছে 0.7 ওলাইছে এণ্ড ৰিমাৰ্ক ৰিজাল্টত আছে লেছ ইন হাইট মানে হাইটটো কম হৈছে বুলি কৈছে আপোনালোকে যদি ইয়াত কোৱালিফাই হৈ আহিছে গোটেইকেইটা অপশ্যন কোৱালিফাই বুলি ওলাব তাৰপৰা আকৌ আমি বেক হৈ যাম তাৰপিছত যেটো ট্ৰেডছমেন সাফাই কৰ্মচাৰী পোষ্টত চাওঁ ইয়াত এডমিট কাৰ্ডৰ জেগাত চুই দিয়াৰ পিছতে আপোনালোকে এনেদৰে অকণমান ওপৰলৈ স্ক্ৰল কৰিব ইয়াত দেখাই দিলে দেখিছে ট্ৰেডছমেন কনষ্টেবল সাফাই কৰ্মচাৰী তাতো জেনেৰেলতে এপ্লাই কৰিছিলোঁ আৰু আপোনালোকৰ যদি ওপৰলৈ স্ক্ৰল কৰি চাই ইয়াত বৰ্তমানলৈকে ৰিজাল্ট আহিছে PET মাত্ৰ ৰানিং আৰু হাই জাম্প লং জাম্পৰ ৰিজাল্টটোহে আহিছে বুজিকেতো PST ৰিজাল্টটো বৰ্তমানলৈকে অহা নাই যেতিয়া আপোনালোকে ৱেবছাইটত আপলোড কৰিব তেতিয়া আপোনালোকে চেক কৰি থাকিব ৰেগুলাৰ আপোনাৰ যেতিয়া আহি যায় তেতিয়া কোৱালিফাই হ'লে কোৱালিফাই বুলি আহিব আৰু নট কোৱালিফাই হ'লে নট কোৱালিফাই বুলি আহিব এইদৰে আপোনাৰ যিকোনো পোষ্টতে আপোনালোকে চাব পাৰে নিজৰ ৰিজাল্টসমূহ এনিমেল ট্ৰান্সপোৰ্ট হওক সাফাই কৰ্মচাৰী হওক যি পোষ্টৰে বাৰ টেইলাৰ গাৰ্ডেনাৰ য'তে এপ্লাই কৰিছিলে বা যদি কিটচেন ছাৰ্ভিচতো কৰিছিলে তেন্তে আপোনালোকৰ আপডেটবিলাক এনেদৰে চেক কৰি থাকিব পাৰিব ডেসক্ৰিপচনতে আগৰ মই যেটো ফিজিক্যাল দিয়া দুইটা ভিডিঅ' লিংক দি থম আপোনালোকে ভিডিঅ' এটা লিংকৰ পৰা গৈ চাই ল'ব মোৰ লগত কি হৈছিলে কি নাই গোটেইখিনি কথা জানিব পাৰিব আৰু ডেসক্ৰিপচনতে হোৱাটছআপ গ্ৰুপৰ লিংকো আছে তাতে জয়েন হৈ ল'ব টেলিগ্ৰাম চেনেলৰ লিংকটো দি থোৱা আছে তাতে আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'ব আৰু ইনষ্টা আইডিটো দি থৈছোঁ ফলো কৰি ৰাখিব আপোনালোকৰ কাৰণে দেখিছে ৰাতি এতিয়া 2-3 বাজিবই হ'ল আৰু ভিডিঅ' বনাই আছোঁ যেটো সাৰ্ভাৰ প্ৰব্লেম হৈ থাকে ITBP অকণমান চেনেলটো সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু লাইক কৰিব বেল আইকন প্ৰেছ কৰিব তেতিয়া আৰু অলপ উৎসাহ পাম আপোনালোকৰ কাৰণে ভিডিঅ'খিনি প্ৰস্তুত কৰি যাব বাবে আজি ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ আপোনালোকৰ ৰিজাল্টসমূহ নিজে চেক কৰিব যদি ITBP বিভিন্ন পোষ্টসমূহত এপ্লাই কৰিছিলে আৰু এক্সাম ডেটটো এনেদৰে আপোনালোকৰ ৰেগুলাৰ ভিজিট কৰি থাকিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়াই কিবা আপডেট পাওঁ এক্সামৰ ওপৰত অফিচিয়েলি তেতিয়াই মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকক এতিয়া যেটো কোনো ধৰণৰ তেনেকুৱা ডেট নাই আপোনালোকে এক্সপেক্টেড ধৰি থ'ব পাৰে আপোনাৰ এতিয়া যেটো BSF হেড কনষ্টেবলৰ ফিজিক্যাল হৈ আছে মেলৈকে চলিব জুন জুলাই মানলৈ আপোনালোকে ভাবি পঢ়া শুনা কৰি থওক সেইমতে আপোনালোকৰ জুন জুলাই আগষ্ট 3 মাহৰ ভিতৰতে ITBP ট্ৰেডমেনৰ পোষ্টখিনি এক্সাম হোৱাৰ প্ৰায় 100% চান্স আছে সেইমতে আপোনালোকে পঢ়া শুনাটো ষ্টাৰ্ট কৰক আৰু কাট অফটো হাই লেভেলত যাব যিহেতু অল ইণ্ডিয়া ৱাইজ ভেকেন্সিখিনি হয় কোনো ষ্টেট ৱাইজ নাই ভেকেন্সি কম আছে সেইকাৰণে ভালদৰে পঢ়িব লাগিব 50 মাৰ্কত ধৰি লওক মিনিমাম আইডিয়া এটা দিলোঁ এক্সাম 50 মাৰ্কৰ হ'লে আপুনি 45 মানৰ ওপৰত পাব লাগিব এবাৰ আগতে যেটো 40 ওপৰত হৈছিল এবাৰ যেটো কম্পিটিশন লেভেলটো অলপ বেছি বুলি ধৰি আপুনি 45 পৰা 50 ভিতৰত টাৰ্গেট এটা কৰিলে
ITBP যিকোনো এটা ট্ৰেডমেনৰ পোষ্টত চাকৰি পাবলৈ সক্ষম হ'ব। নিশ্চয় কথাখিনি বুজি পালে লাইক কৰি দিব। গোটেই ইনফৰমেশ্যনখিনি পাই যদি ভাল লাগিলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ৰাখিব। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজি এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ সন্মুখৰ পৰা ইমানতে বিদায় লৈছোঁ। আপোনালোকে কোনটো ট্ৰেডত কোৱালিফাই কৰি আছে নিশ্চয় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি কোৱালিফাই কৰাও নাই আপোনাৰ লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। যিসকলে কোৱালিফাই হৈ আছে তেওঁলোকে এইদৰে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব। ধন্যবাদ।